লংকাৰ সাংবাদিক সংস্থা আৰু ৰাইজৰ অভিনৱ পদক্ষেপ শিৱসাগৰৰ বানপীড়িত আৰ্তজনলৈ আগবঢ়ালে সাহায্যৰ হাত মানুহ মানুহৰ বাবে এই বাক্যশাৰীক সাৰোগত কৰি শিৱসাগৰৰ বানপীড়িত ৰাইজৰ কাষত থিয় দিছে লংকাৰ সচেতন ৰাইজ লংকা সাংবাদিক সংস্থাৰ সৌজন্যত লংকাৰ স্থানীয় ব্যৱসায়ী আৰু উদ্যমী যুৱকসকলৰ প্ৰত্যক্ষ সহযোগত শিৱসাগৰৰ বানপানীয়ে নিশেষ কৰা অঞ্চলসমূহত আগবঢ়োৱা হয় জৰুৰী সাহায্য সামগ্ৰী খাদ্য সামগ্ৰী বিশুদ্ধ খোৱা পানী আৰু অন্যান্য নিত্য প্ৰয়োজনীয় ৰেচন যোগান ধৰি বানাক্ৰান্তসকলৰ কাষত সাহস হৈ থিয় দিয়ে লংকাৰ এই সামূহিক দলটোৱে নিজৰ দায়িত্ব কেৱল বাতৰি পৰিৱেশনতে আবদ্ধ নাৰাখি সামাজিক দায়বদ্ধতাৰ এক সুন্দৰ নিদৰ্শন দাঙি ধৰিলে লংকা সাংবাদিক সংস্থাই স্থানীয় যুৱক আৰু ব্যৱসায়ী সকলোৰে মহৎ প্ৰচেষ্টাক সকলোৱে ভূয়সী প্ৰশংসা কৰিছে নিউজ ডেস্ক ৰিপৰ্ট আছামিজ টিভি প্ৰাঞ্জল কিমান মানুহ আছে আৰু নেক্সট শিবিৰ কাৰ আৰু কোনটো শিবিৰ আছে আপোনাৰ শিবিৰ আমাৰটো দুটা এইটো আপোনাৰ শিবিৰ দুটা শিৱসাগৰৰ আমাৰ এজন সাংবাদিক মনোজ গগৈ দাদা তেখেতে আমাক অপৰন্ত তেওঁ সহায় কৰিছে তেখেতলৈ আমি অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ লংকা সাংবাদিক সন্থাৰ তৰফৰ পৰা আৰু আমাৰ এই লংকাৰ যুৱকসকল যিসকলৰ সহযোগত আজি আমি এই ৰিলিফ যিখিনি বয়বস্তু লৈ আহিব পাৰিছোঁ শিৱসাগৰ জিলাৰ সাহিত্য সভাৰ বিষয়ববীয়াসকলো আমাৰ লগত আছিলে তেখেতসকললৈ আমি অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু তেখেতসকলো আমাক অপৰণ কষ্ট কৰি আজি এই যি বানপীড়িত ৰাইজসকলৰ যি সাহায্য লৈ আহিছিলোঁ সেইখিনি বিতৰণ কৰি দিয়াত অপৰণ তেওঁলোকে সহযোগিতা কৰিছে সেয়ালৈ আমি অশেষ অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ মই এতিয়া এই মুহূৰ্তত বেতবাৰী তামুলী পুখুৰীত আছোঁ আমাৰ লংকাৰ পৰা অহা বান সাহায্য শিৱসাগৰ জিলা সাহিত্য সভাৰ বিষয়ববীয়া বেতবাৰী সাহিত্য সভাৰ বিষয়ববীয়াসকলৰ সহযোগত আমি বেতবাৰী তামুলী পুখুৰী বানাক্ৰান্ত ৰাইজক আমি বান সাহায্য প্ৰদান কৰিছোঁ বস্ত্ৰ সামগ্ৰী প্ৰদান কৰিছোঁ খাদ্য সামগ্ৰী প্ৰদান কৰিছোঁ আমাৰ এই শিবিৰত বহুত মানুহ কেইবাটাও শিবিৰৰ ব্যক্তিক আমি বান সাহায্য প্ৰদান কৰিছোঁ আমি আশা কৰিছোঁ যে সকলোৱে বান সাহায্য গ্ৰহণ কৰক আৰু পাবলৈ সক্ষম হওক